পোনপ্ৰথমে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ জুবেৰ আনম ডাঙৰীয়া আৰু গোটেই তেওঁৰ টিমটোৰ নেতৃত্বত আজি চানমাৰী এই ঐতিহাসিক এইখন ফিল্ড এইখন বাকৰি আপোনালোকে জানে অসমৰ পটভূমিত এইখন বাকৰি বহুত ভূমিকা আছে আৰু ইয়াত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই ভোগালী মেলা যি আহ্বান কৰিছে ইয়াত উপস্থিত হ'বলৈ পায় সমগ্ৰ অসমৰ সংস্কৃতিৰ লগত জড়িত ভালেমান গৱেষক লেখক সংস্কৃতিৰ লগত জড়িত ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা জনোৱা হৈছে আৰু ইমান সুন্দৰকৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছে এই আয়োজন কৰিছে ইয়াত আপোনাসবৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ সমূহ ভাতৃ বন্ধুক আপোনালোকৰ ভিউৱাৰ্ছ লাভাৰ্ছসকলক আপোনালোকৰ কৰ্মকৰ্তাসকলকো এই সুযোগ পাই আপোনালোকৰ জৰিয়তে মই বিহু শুভেচ্ছা জনাইছোঁ অনাগত সময়ত বৰ অসমখন আমি যাতে শক্তিশালী কৰি ৰাখিব পাৰোঁ জাতি ধৰ্ম নিৰ্বিশেষে ভাৰতীয় জাতীয় কংগ্ৰেছ অসম চেপ্টাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে অসমৰ নিপীড়িত যুৱ প্ৰজন্মক অসমৰ প্ৰত্যেকটো টেলেণ্টক যাতে যুৱ কংগ্ৰেছে আগুৱাই লৈ যাব পাৰে অসমৰ সত্যনিষ্ঠ আন্দোলনক যুৱ কংগ্ৰেছে যাতে প্ৰতিষ্ঠা কৰিব পাৰে এজন প্ৰাক্তন যুৱ কংগ্ৰেছ সভাপতি হিচাপে এইটো আশা কৰিছোঁ আৰু আজি আকৌ এবাৰ আৰু আজি আৰু এটা কথা ইয়াৰ লগতে নাছিল যদিও কৈ দিছোঁ যেহেতু ন্যায়ালয়ে যিটো এটা বাধ্যবাধকতা চলি আছিলে পঞ্চায়ত নিৰ্বাচনৰ আপোনালোকে নিশ্চয় গম পায় পঞ্চায়ত নিৰ্বাচনক লৈ আজি কেইটামান দিনৰ পৰা আমি খুব মানে দুমোজাত পৰি আছিলোঁ আৰু আজি কিছু ঘণ্টা আগত যেতিয়া ন্যায়ালয়ে ইয়াৰ দুৱাৰটো মুকলি কৰি দিলে আমি এতিয়া ইয়াৰ কাৰণে সাজু হ'বলৈ হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ কেইটামান সময়ৰ পৰা আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ আৰু আজিৰ পৰা আৰু দুৱাৰটো মুকলি হ'ল আজি বিহুৰ প্ৰাক মুহূৰ্তৰ দিনাই আমি এই খবৰটো পাই সঁচাকৈ আনন্দ লাভ কৰিছোঁ আৰু আমাৰ সমগ্ৰ অসমত গাঁৱে ভূঞে ভাৰতীয় জাতীয় কংগ্ৰেছে জঁপিয়াই পৰিব আৰু আমি খুব ভাল টেলেণ্ট থকা আমাৰ টিকট পাৰ্টিসকলক আগুৱাই লৈ যায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত আমি যাতে জনসাধাৰণৰ সেৱাৰ বাবে উপযোগীকৈ গঢ়ি তুলিব পাৰোঁ আৰু আমি কেইটামান দিনৰ পৰা সঁচাকৈ প্ৰস্তুত হৈ আছিলোঁ আজি 2-3টা দিনত কেইটামান দিনত আমি খুব দুমোজাত পৰি আছিলোঁ আৰু আজি এই খবৰটো পাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰত্যেকজন কৰ্মী উৎফুল্লিত হৈছে আৰু আপোনালোকৰ জৰিয়তে এই মনৰ ভাৱটো আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰিলোঁ আৰু মোৰ ভাতৃ নেকিব লগত আছে মই আশা কৰোঁ অসমৰ যুৱ প্ৰজন্মৰ ক্ষেত্ৰত তেখেতৰ এক আগৰণুৱা প্ৰতিষ্ঠা আছে আৰু এই মুহূৰ্তত মই বিচাৰোঁ নেকিবে এটা একলি গীত গাই দিলে আমাৰ সকলোৱে সুখী হ'ব বিহুৰ সময়ত ধন্যবাদ পৰিকল্পনা বহুত কেইটা চলি আছে বাৰু বিহুৰ বতৰ আৰু এতিয়া মিউজিকৰ কাম চলি আছে বিহু গীতৰ কাম চলি আছে ইতিমধ্যে 2টি বিহু গীত মই ৰিলিজ কৰিলোঁ আৰু এটি বিহুৰ পিছতে ৰিলিজ হ'ব বহাগৰ আগে তেনেকুৱা বাকী অনুষ্ঠান চলি আছে আৰু বিহু বুলি এইখিনি আৰু কালি বাৰু এটা ৰিলিজ কৰিলোঁ সেইটোকে অলপ মই গুণগুণাই দিছোঁ অলপ আগত মই গাইছিলোঁ কুলিয়ে কান্দিলে হাই হাই গছৰে ডালতে নাহৰ ফুল ফুলিলে হাই হাই পদূলি মুখতে কুলিয়ে কান্দিলে হাই হাই গছৰে ডালতে নাহৰ ফুল ফুলিলে হাই হাই পদূলি মুখতে নাচনি খোপাতে কপৌ ফুল গুজি লৈ বিহু এফাকি ধৰোঁ যেন লাগে নন পলিটিকেল ৰাখিছোঁ আমাৰ যিমান সব ফিল্ডৰে যিমান মানুহে মানে ভাল কাম কৰি আছে বিভিন্ন ফিল্ডৰ আমি সবকে মাতি যিমান কেইজনক আমি পাৰিছোঁ পাৰ্চনেল লেভেলত যিমান কেইজন পাৰিছোঁ আমি মাতি তেখেতসকলক আমি সম্বৰ্ধনা আমি আমাৰ ফালৰ পৰা সৰুকৈ যিমান সম্বৰ্ধনা এটা দিব পাৰোঁ আমি সম্বৰ্ধনা দিব ট্ৰাই কৰিছোঁ সব ডিষ্ট্ৰিক্টৰ পৰা আহিছে আপোনালোকে দেখা পাইছে লখিমপুৰৰ পৰা আহিছে কোনোবা গুৱাহাটীৰ পৰা আহিছে লোৱাৰ আছামৰ পৰা আহিছে সব ফালৰ পৰা আমি মানুহ মাতিছোঁ আৰু আমি আমাৰ ফালৰ পৰা যিমান সম্বৰ্ধনা দিব পাৰিছোঁ আমি দিব চেষ্টা কৰিছোঁ এই ভোগালী বিহুৰ বতৰ কি ক'ব খোজে আপুনি অসমবাসীক আজি চাওক যিহেতু এই প্ৰগ্ৰামটো আমি একেবাৰে নন পলিটিকেল ৰাখিছোঁ সেইকাৰণে মানে মই পলিটিকেল একো ক'ব বিচৰা নাই কাৰণ এইটো বিহুৰ বতৰ চবেই মিলি আনন্দ কৰিব লাগে ফূৰ্তি কৰিব লাগে এটা ফূৰ্তিৰ বতৰ চ' একো পলিটিকেল ক'ব বিচৰা নাই তাৰে মাজত মই এটা বস্তু খালি ক'ব বিচাৰিছোঁ যে যিহেতু মূল্যবৃদ্ধি বহুত বেছি হৈছে এইকেইদিন বিহুৰ কাৰণে মানুহে যিমান ফূৰ্তি আগতে কৰিব পাৰিছিলে এইটো ক'ৰবাত নে ক'ৰবাত অকণমান কম পৰিছে এবাৰ যি দেখা পাইছোঁ আমি বা মানুহৰ পৰা যিমান শুনিব বিচাৰিছোঁ
তাৰ সত্ত্বেও আমি সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ। इस खुशी के माहौल में मैं सभी लोगों को भोगाली बिहू की बहुत बहुत शुभकामनाएं देना चाहता हूं और ये आने वाला साल सभी को एक अच्छा खुशहाली वाला और सुखचैन वाला साल आए ऐसी शुभकामनाएं देता हूं। তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভোগালী বিহুত আন্তৰিক শুভেচ্ছা। সভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী আৰু যুৱ কংগ্ৰেছৰ বন্ধুসকল, সতীৰ্থসকল, ইয়াত উপস্থিত থকা বিশিষ্ট সমাজ সেৱকসকল, সাংবাদিক বন্ধুসকল, মই প্ৰথমে যুৱ কংগ্ৰেছৰ নেতৃত্বক এই বিহু অনুষ্ঠান আয়োজন কৰাৰ বাবে মই তেওঁলোকৰ শলাগ লৈছোঁ। বিহু এটা মিলনৰ প্ৰতীক আৰু এই মিলনৰ বতৰত আমি সকলোৱে একত্ৰিত হোৱাটো উচিত। একত্ৰিত হ'ব লাগিব সমাজৰ প্ৰত্যেক অংশ, সমাজ সেৱক হওক, চিকিৎসক হওক, শিক্ষক হওক, ৰাজনীতিবিদজনক হ'ব পাৰে, খেতিয়ক হ'ব পাৰে, শ্ৰমিক হ'ব পাৰে, মহিলা পুৰুষ, ছাত্ৰ ছাত্ৰী সকলোৱে একত্ৰিত হোৱাটো যথেষ্ট প্ৰয়োজনীয়। আৰু একত্ৰিত হৈ আমি সকলোৱে নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা, আমাৰ অসমীয়া মূল্য, অসমীয়া আদৰ্শ মনত ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে আজি যদিও আমাৰ সমাজৰ মাজত বিভিন্ন ঘাট প্ৰতিঘাত থাকিবই। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ গোলাঘটীয়াৰ এটা আৱেগ আছে। গতিকে আমাৰ দেৰগাঁৱৰ পৰা কেইজনমান যুৱক আহিছে, ভোগালী বুলি দাদালৈ মৰমতে গুড়ৰ টোপোলা এটা লৈ আহিছে। মই তেওঁলোকক গুড়ৰ টোপোলাটো তেখেতক দিবৰ বাবে অনুৰোধ জনাইছোঁ। এখন এই গামোচাৰে বিহুৰ ওলগ জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা মাননীয় বিধায়িকা শিৱামণি বৰা বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদিকা পূৰ্বশ্ৰী গগৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা মাননীয় বিধায়ক শোভন আলী চৰকাৰ ডাঙৰীয়া তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনক। আমাৰ সৌভাগ্য যে আজি আমাৰ মাজত আহি উপস্থিত হৈছে জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া। তেখেতে আমাক সদায় তেখেতৰ আশীৰ্বাদৰ হাতখন আমাৰ ওপৰত থাকে। ছাৰক আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা ভোগালীৰ ওলগ জনাইছোঁ আৰু আমাৰ সভাপতি জুবেৰ আলম ডাঙৰীয়া এখনি গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ।